বিশ্ব শান্তি ঐক্য আৰু ভাতৃত্ববোধৰ মহান উদ্দেশ্যৰে সাদিনীয়া অখণ্ড ভাগৱত পাঠৰ শুভাৰম্ভণি কালজুৰি শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত দ্বাদশ বাৰ্ষিক সাদিনীয়া অখণ্ড ভাগৱত পাঠ অনুষ্ঠানৰ আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ হয়। অখণ্ড ভাগৱত পাঠ অনুষ্ঠানৰ প্ৰতিদিনে অসমৰ হাৰ্টথ্ৰব হিয়াৰামঠুত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব ভাগৱত পাঠ পৰিচালনা সমিতিয়ে। কাতি মাহৰ 9 তাৰিখৰ পৰা 16 কাতিলৈ অৰ্থাৎ 27 অক্টোবৰৰ পৰা 3 নৱেম্বৰলৈ সাদিনীয়া অখণ্ড ভাগৱত পাঠৰ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা পৰিৱেশ নিকাকৰণ, তোৰণ উন্মোচন, কাৰ্যালয় উন্মোচন, ধৰ্মধ্বজ উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ, ভাগৱত ক্ষেত্ৰ উন্মোচন, ভাগৱত আদৰণি স্থাপন আৰু পাঠক বৰণ। ইয়াৰ উপৰিও অক্ষয়বন্তী প্ৰজ্বলন কৰাৰ পিছতে ভাগৱত পাঠৰ শুভাৰম্ভণি কৰে। বৰণীয় পাঠক ক্ৰমে মুনীন্দ্ৰ প্ৰসাদ শৰ্মা, ৰবীন্দ্ৰ কলিতা, চন্দ্ৰনাথ, ৰেৱ কুমাৰ, ভৱেন দাস আৰু বীৰেন বৈশ্যই। অন্যহাতে ৰন্ধনশালৰ দুৱাৰ আৰু ভোগগৃহৰ দুৱাৰ উন্মোচন কৰিব। লগতে প্ৰথম দিনৰ নিশাৰ বৰভট্ট প্ৰদীপ প্ৰজ্বলনেৰে প্ৰথম দিনৰ কাৰ্যসূচী পালন কৰি 16 কাতি 3 নৱেম্বৰ তাৰিখ সোমবাৰে সাদিনীয়া অখণ্ড ভাগৱত পাঠ অনুষ্ঠানৰ সামৰণি পৰিব। সকলো বৰ্ণাঢ্য কাৰ্যসূচীত কালজুৰি শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া জিতেন হাজৰিকা, ডক্টৰ উত্তম কলিতা, পুলক শৰ্মা, চমক কলিতা, নৰেন কাকতি, হৰেন্দ্ৰনাথ কলিতা আৰু সত্ৰাম কলিতা, অমৃত কলিতা, জিতেন কলিতা, হীৰকজ্যোতি কলিতাৰ লগতে পৰিচালনা সমিতিৰ সমূহ সদস্যই ভাগৱত পাঠ অনুষ্ঠানত অঞ্চলবাসী ৰাইজৰ আশীৰ্বাদ, পূৰ্ণ সহায় সহযোগিতা আৰু উপস্থিতি একান্তভাৱে কামনা কৰিছে। কালজুৰি শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ এইবাৰ আমি দশম বাৰ্ষিক ভাগৱত পাঠ উদযাপন কৰিবৰ কাৰণে আমি ওলাইছোঁ। আমাৰ দ্বাদশ বাৰ্ষিক এই দ্বাদশ বাৰ্ষিক ভাগৱত পাঠৰ আজিৰ কাৰ্যসূচী হিচাপে ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, ভাগৱত ক্ষেত্ৰ উন্মোচন, ভাগৱত আদৰণি আৰু স্থাপন, তাৰপিছতে আমাৰ পাঠ আৰম্ভ হ'ব। ইয়াৰ আগতে আমি মুখ্য তোৰণ উন্মোচন কৰিছোঁ, অস্থায়ী কাৰ্যালয় উন্মোচন কৰিছোঁ। এইখিনিৰে আমি আমাৰ কাৰ্যৰ আজি শুভাৰম্ভণি আমি কৰিছোঁ। ইয়াৰ পিছত আমাৰ পাঠ আৰম্ভ হোৱাৰ পিছতে 7 দিন 7 ৰাতি একেৰাহে আমাৰ এই অনুষ্ঠান অবিৰতভাৱে চলি থাকিব। ইয়াৰ লগত সংগতি ৰাখি আমি আন এটি অনুষ্ঠানো ৰূপায়ণ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। যিটো অনুষ্ঠান আমাৰ এতিয়া অপৰিহাৰ্য হৈছে, আমাৰ প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতি যি শ্ৰদ্ধাঞ্জলি, তেখেতৰ শ্ৰদ্ধাঞ্জলিটো আমি ইয়াত এই অনুষ্ঠানৰ লগতে আমি আয়োজন কৰিছোঁ আৰু সেই অনুষ্ঠানটো এতিয়া ৰূপায়ণ কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। আমি সমূহ ৰাইজৰ উপস্থিতি একান্তভাৱে কামনা কৰিছোঁ। যিহেতু 7 দিন 7 ৰাতি অবিৰতভাৱে আজিৰ পৰা ভাগৱত পাঠ চলিব। এই ভাগৱত পাঠৰ সকলো অনুষ্ঠানত সমূহ ৰাইজক আমি একান্তভাৱে উপস্থিত থাকিব বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়াৰ তেখেতৰ আত্মাৰ চিৰশান্তি আমি একান্তভাৱে কামনা কৰিছোঁ। তেখেতৰ যি অনাকাংক্ষিত মৃত্যু, এই মৃত্যুৰ বাবে যদি কোনোবা দায়ী, তেতিয়াহ'লে আমি তেখেতৰ মৃত্যুৰ ন্যায় বিচাৰিছোঁ। আৰু এইখিনিকে আমি আজি এই ভাগৱতৰ সম্পৰ্কত মই বক্তব্য দাঙি ধৰিছোঁ। এয়া দৰং জিলাৰ উত্তৰ পশ্চিম পাৰ্টত এখন অতি আগশাৰীৰ গাঁও, কালজুৰি গাঁও। এই কালজুৰি গাঁৱৰ অৱস্থিত শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ প্ৰাংগণত ৰাজহুৱাভাৱে আয়োজন কৰা 7 দিনীয়া অখণ্ড ভাগৱত পাঠৰ আজি মূল মণ্ডপ উন্মোচন কৰি মই আনন্দিত হ'লোঁ। এক সুন্দৰ পৰিৱেশ আৰু এওঁলোকে আজি 12 বছৰ ধৰি এই ভাগৱত পাঠ 7 দিনীয়া অখণ্ড ভাগৱত পাঠ আয়োজন কৰি আহিছে বিশ্ব শান্তিৰ অৰ্থে। গতিকে এনেকুৱা মহৎ কৰ্মসূচী ৰূপায়ণৰ বাবে যি আহুপুৰুষত্ব কৰি আহিছে সদৌতি ৰাজ্যলৈ মই আন্তৰিক ধন্যবাদ জনালোঁ। এয়া সনাতন সংস্কৃতিৰ এক অমূল্য সমাহাৰ ভাগৱত পাঠ। এই ভাগৱত পাঠে অকল এক আধ্যাত্মিক ক্ষেত্ৰতে নহয়, সামাজিক ক্ষেত্ৰত, সাংস্কৃতিক ক্ষেত্ৰত আৰু বৌদ্ধিক ক্ষেত্ৰতো আগবঢ়াই লৈ যায় আৰু মানুহৰ মাজত শান্তি শৃংখলা আৰু ভাতৃত্ববোধৰ এনাজৰীডাল অতীতৰ পৰা কটকটীয়া কৰি আহিছে। ভাগৱতও তাকেই কৈছে। গতিকে তেওঁলোকৰ চেষ্টাক মই সঁচাকৈ আনন্দিত হৈছোঁ। আৰু এটা সুন্দৰ পৰিৱেশ আয়োজন কৰিছে। আৰু কাতি মাহত অতীতৰ পৰা আমাৰ পুথিপাঠ হৈ আহিছে আৰু আজিও তেওঁলোকে যিটো বস্তু আয়োজন কৰিছে সেয়া তেওঁলোকে আহি থকা প্ৰজন্মৰ হাতলৈ এৰি দিব আৰু আগবাঢ়ি গৈ থাকিব বুলি মই আশা ৰাখিলোঁ। পুনৰবাৰ চৌধুৰী ৰাজ্যলৈ মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। নামখলাৰ পৰা চিন্তু কলিতাৰ প্ৰতিবেদন, গ্লোবেল এনি 24x7।